ইতিমধ্যে বিজেপিক উৎখাত কৰাৰ যিটো যাত্ৰা বা যিটো ধুমুহা সেইটো ইতিমধ্যে আৰম্ভ হৈছে। আজি হৰভোগ ভৱানীপুৰতো ৰাইজে দেখিলে আৰু অসমৰ সকলো প্ৰান্ততে জনগণে বিজেপিৰ ভ্ৰষ্টাচাৰী শাসন, সাম্প্ৰদায়িকতাৰ ঘৃণাৰ ৰাজনীতি, জনগণক বিভিন্ন ধৰণে কৰ কাটলৰ বোজা জাপি দি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি কৰি 53 বছৰৰ বিদেশীৰ বোজা জাপি দি 27খন টুল গেটৰ বোজা জাপি দি 2,16,000 কোটি টকা যেতিয়া ঋণৰ বোজা দিলে, 50,000 বিঘা মাটি আম্বানী, আদানী, ৰামদেৱক জাপি দিবৰ কাৰণে যেতিয়া ষড়যন্ত্ৰ কৰিলে আৰু হিতাধিকাৰী আঁচনিৰ নামত মহিলাসকলক লাইন কৰোৱাই ৰেগিং কৰা দি তেওঁলোকক নিৰ্বাচনী অভাৱত প্ৰচাৰ চলাই তেওঁলোকক টকা পইচা দিলে, তাৰ মাজত এনেকুৱা হেঁচা ঠেলাত বহু মহিলা ৰোগাক্ৰান্ত হৈ মৃত্যুমুখতো পৰিলে। এই অন্যায়ৰ বিৰুদ্ধে ৰাইজে এইবাৰ বিজেপিক উৎখাত কৰিবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছে। চুনামি আৰম্ভ হৈছে। আজি ইয়াত যিটো পৰিৱেশ দেখিলে, ইয়াত ধুমুহা নহয়, লাহে লাহে চুনামিৰ ৰূপ ধাৰণ কৰিব আৰু এইবাৰ অসমত বিৰোধীৰ চৰকাৰ হ'ব, গৌৰৱ গগৈ মুখ্যমন্ত্ৰী হ'ব আৰু আমাক যি অন্যায় কৰি আহিছে, যি ৰাজনৈতিকভাৱে অন্যায় কৰিছে, 6 নম্বৰ দফা কাৰ্যকৰী নকৰিলে, NRC তেওঁলোকে উন্নীতকৰণ নকৰিলে, অসম চুক্তি তেওঁলোকে ৰূপায়ণ নকৰিলে, বান গৰাখহনীয়া সমস্যা সমাধান নকৰিলে, তাৰ লগে লগে বিভিন্ন ধৰণৰ সাংবিধানিক যিবোৰ অনুষ্ঠান আছে এইবোৰক বুঢ়া আঙুলি দেখুৱাই কাৰোবাক হত্যা কৰিছে, কাৰোবাক এক্সট্ৰা জুডিচিয়েল কিলিং কৰি দিয়া হৈছে। এইবোৰৰ বিৰুদ্ধে ৰাইজ সংঘবদ্ধ হৈছে আৰু এইবাৰ অসমৰ মাটিৰ পৰা বিজেপিক উৎখাত কৰাৰ যিটো যাত্ৰা, সেই যাত্ৰা শক্তিশালী ৰূপত আৰম্ভ হৈছে। তাৰ ৰণধ্বনি আজি এই হৰভোগ আৰু ভৱানীপুৰ সমষ্টিত আৰম্ভ হৈছে আৰু মনোৰঞ্জন তালুকদাৰ ইয়াৰ পৰা জিকি যোৱাটো 100% নিশ্চিত। চক আমি জুবিনদাৰ মৃত্যুক লৈ হিমন্ত বিশ্ব শৰ্মাই যে ৰাজনীতি কৰিছিলে এইটো প্ৰমাণ হৈ গ'ল আৰু এইটো তেওঁলোকৰে সুপৰিকল্পনাত যে গোটেই ঘটনাটো ঘটিলে এইটো প্ৰমাণ হৈছে। কাৰণ সেইকাৰণে আজিলৈকে প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰী সমাধি ক্ষেত্ৰলৈ যাব পৰা নাই। সেইকাৰণে আজিলৈকে কোনো ভাষণত, কোনো বক্তব্যত প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰীয়ে জুবিনদাৰ নাম স্মৰণ কৰা নাই। সেইকাৰণে আজিলৈকে জুবিন ক্ষেত্ৰখন উন্নয়নৰ কাৰণে সৰ্বাংগ সুন্দৰকৈ গঢ়িবৰ কাৰণে কোনো কাম কৰা নাই, ঠিকা আবণ্টন হোৱা নাই, কোনো পদ্মবঁটা আজিলৈকে জুবিনদাক দিয়া নাই, ভাৰতৰত্ন দিয়াটো দূৰৰে কথা। এই কথাই প্ৰমাণ কৰে যে জুবিনদাৰ এই যিটো মৃত্যু, এইটো বিজেপিৰ তেওঁলোকৰ আদৰ্শ আৰু চিন্তাৰ পৰিপন্থী কাম কৰাৰ কাৰণে, বিজেপিৰ কাম কাজবোৰক প্ৰত্যাহ্বান জুবিনদাই জনোৱাৰ কাৰণে সুপৰিকল্পিতভাৱে তেখেতক হত্যা কৰা হৈছে।